হঠাৎ যদি আপোনাৰ আইফোন নাইবা এন্ড্ৰইড ফোনটো পৰি ভাগি যায় তেন্তে নতুনৰ দৰে কৰি তুলিব লখিমপুৰৰ মবিফিক্স নামৰ এটা মোবাইল সাৰ্ভিস চেণ্টাৰে পাছত এটা মেচিন আহিছে যিটো মেচিনে আমি আইফোনৰ বেক গ্লাছ চেঞ্জ কৰিব পাৰো ফোন গ্লাছ চেঞ্জ কৰিব পাৰো আপোনাৰ ধৰক ইয়াত লেজাৰ দি পেলাই আমাৰ বেক গ্লাছটো চেঞ্জ কৰা হয় তেনেকুৱা ধৰণত আপোনাৰ মোবাইলটো কেতিয়াও ডেমেজ নহয় বাহিৰৰ দোকানবিলাকত কি হয় আপোনাৰ মেনুৱেলি কামকিটা কৰা হয় তেনেকুৱাত কৰিবলৈ গ'লে আইফোনৰ ভিতৰত ওয়্যাৰলেছ চাৰ্জিং থাকে আৰু আপোনাৰ সেন্সৰ থাকে এইবিলাক কেতিয়াবা বেয়াও হৈ যায় আমাৰ লেজাৰ মেচিনত কৰিলে সেইখিনি আমাৰ প্ৰবলেম নহয় এই মবিফিক্সে লখিমপুৰত প্ৰথমবাৰৰ বাবে লৈ আহিছে মোবাইল ৰিপেয়াৰিঙৰ কেইবাটাও অত্যাধুনিক প্ৰযুক্তিৰ মেচিন আমাৰ আৰু এটা মেচিন আছে যেটো ফ্লেক্স বন্ডিং মেচিন বুলি কয় যেটো দ্বাৰা আপোনাৰ ডিসপ্লেটো আপোনাৰ ফ্লেক্সটো চেঞ্জ কৰা হয় আপোনাৰ কিছুমান ডিসপ্লে সমস্যা থাকে যেনে ব্লেক হৈ গ'ল গ্ৰীনেছ হৈ গ'ল প্লাস টাচ অটো কৰি আছে টাচে কাম নকৰে কিন্তু আমাৰ এই মেচিনটোৰ দ্বাৰা এই ফ্লেক্সটো চেঞ্জ কৰি আটাইকেইটা সমস্যা আমি সমাধান কৰিব পাৰোঁ আৰু এইটো ডিসপ্লে যদি অন্য দোকানত যায় বা বেলেগ সাৰ্ভিস চেণ্টাৰত যায় আপুনি কমপ্লিট ডিসপ্লে চেঞ্জ কৰিব লাগিব কিন্তু আমাৰ ইয়াত ডিসপ্লে চেঞ্জ কৰিব নালাগে অনলি এই ফ্লেক্সটোৰ দ্বাৰা আমি কমপ্লিট সমাধান কৰি দিব পাৰিম আৰু কম খৰচতে এই মেচিনৰ দ্বাৰা আইফোনে নহয় সকলো ধৰণৰ মোবাইলৰ ডিসপ্লে ইয়াত ৰিপেয়াৰিং হৈ যাব আমাৰ ইয়াত আৰু এটা মেচিন আছে যেটো আপোনাৰ থাৰ্মেল কেমেৰা বুলি কয় মানে হজ ভাষাত ক'বলৈ গ'লে এক্সৰে মেচিন যেটোৰ দ্বাৰা মোবাইলৰ সৰু সৰু মাইনৰ কিছুমান শ্বৰ্ট থাকে এইটো মেচিনৰ দ্বাৰা সেই শ্বৰ্টটো আমি চাই দিব পাৰোঁ ইয়াৰ লগত দেখিছে আমাৰ উন্নতমানৰ মেচিন আছে যাৰ দ্বাৰা আপোনাৰ সকলো ধৰণৰ সমস্যা সমাধান কৰা হ'ব এই মবিফিক্সে নিবনুৱা যুৱক যুৱতীসকলৰ বাবেও লৈ আহিছে মোবাইল ৰিপেয়াৰিঙৰ এটা এমহীয়া কোৰ্স বহু ছাত্ৰ ছাত্ৰী আছে যে পঢ়ি শুনি পেলাই তেখেতসকলে মানে কামৰ কি কাম কৰিব আচলতে কেনেকৈ আগুৱাই যাব সেই চিন্তা কৰি পেলাই লগতে অভিভাৱকসকলে চিন্তাত পৰে কিন্তু সেই চিন্তা কৰাৰ কোনো কাৰণ নাই এতিয়া লখিমপুৰত আমি মুকলি কৰিছোঁ মবিফিক্স নামৰ ৰিপেয়াৰ চেণ্টাৰ মানে ৰিপেয়াৰ চেণ্টাৰ ইয়াত কাম শিকি পেলাই তেখেতসকলে মানে ভৱিষ্যত দিশত আগুৱাই যাব পাৰিব আমাৰ কোৰ্সটো এমহীয়া কোৰ্স হ'ব এমহীয়া কোৰ্স হ'ব যদিও আমি এমহীয়া কোৰ্স তেখেতসকলে দিয়াৰ উপৰিও আমি এমাহ তেখেতসকলে আমাৰ ভিতৰত যি আমি ৰিপেয়াৰিং কৰা কাম চেণ্টাৰটোত আমি এমাহ ৰাখিম এমাহ ৰাখি পেলাই তেখেতসকলে কামসমূহ কেনেকৈ কি কৰা হয় সেই বিষয়ে পুনৰ এমাহ আমি চাম এই কোচিং সমাপ্ত কৰি লাভ কৰা চাৰ্টিফিকেটৰ দ্বাৰা তেওঁলোকে বিভিন্ন প্ৰতিষ্ঠানত ল'ব পাৰিব সংস্থাপন আৰু লগতে আমাৰ মানে গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড মানে চাৰ্টিফিকেটো প্ৰদান কৰা হ'ব আমি সেই ব্যৱস্থাসমূহ ৰাখিছোঁ আমাৰ এই চাৰ্টিফিকেটৰ দ্বাৰা যাতে তেখেতসকলে নিজাববীয়াকৈ নিজৰ প্ৰতিষ্ঠান খুলি পেলাই নিজৰ মোবাইল চেণ্টাৰ দোকান খুলি পেলাই যাতে ভৱিষ্যত দিশত আগুৱাই যাব পাৰে এই মবিফিক্স ৰিপেয়াৰিং এণ্ড কোচিং চেণ্টাৰত যিকোনো মোবাইলৰ সমস্যা কম খৰচতেই নোহোৱা কৰিব টেকনিচিয়ানসকলে আপোনাৰ ফোনটোৰ ষ্ট'ৰ বঢ়াই ল'ব পৰা সুবিধা উপলব্ধ এই মবিফিক্সত এইটো এটা মেচিন হৈছে যেটোৰ দ্বাৰা আপোনাৰ আইফোনটো 64 GB আছে কিন্তু 64 GB পৰা আপোনাৰ মেমৰিটো আপোনাৰ 128 GB লৈকে কনভাৰ্ট কৰিব পাৰে এইটোৰ দ্বাৰা আপুনি সেইটো আমি কনভাৰ্ট কৰি দিব পাৰোঁ অনলি এইটো আইফোনৰ কাৰণে যেটো এইটো বক্স দেখি হৈছিল আপোনাৰ আইফোনৰ কাৰণে তেনেকৈ এণ্ড্ৰইডৰ কাৰণে হ'ল আপোনাৰ এইটো যাৰ দ্বাৰা আপোনাৰ যেটো আপোনাৰ ৰেম হওক বা হেৰি হওক আপোনাৰ আপগ্ৰেড কৰিব পাৰিব যোৱা বৃহস্পতিবাৰে লখিমপুৰ খেলমাটি থানাৰ সমীপত আৰম্ভ কৰা হয় এই মবিফিক্স ৰিপেয়াৰিং চেণ্টাৰটো আপুনিও যদি এই মবিফিক্সত মোবাইল ৰিপেয়াৰিঙৰ কোচিং ল'ব বিচাৰে নাইবা আপোনাৰ ফোনটোৰ যিকোনো সমস্যা সমাধান কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক 9864312340 অথবা 9864312347 নম্বৰ আমাৰ একজেক্ট লোকেশ্যনটো আপোনালোকে পাব আমাৰ খেলমাটি চেণ্ট্ৰেল বেংকৰ কাষতে লগতে আমাৰ লখিমপুৰ খেলমাটি আৰক্ষী চকীৰ লগতে লাগি থকা মবিফিক্স নামৰ কোচিং চেণ্টাৰ লগতে ছাৰ্ভিচ চেণ্টাৰ আপোনালোকে পাব ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে